incident. It is called angle of incident. মনত ৰাখিবা এইটোৰ নামটো কি হয়? It is normal, NORML. Normal এটা imaginary ray হয়। ধুনীয়া কথা। এতিয়া চোৱা বহুত ধুনীয়া কথা। হাৱাৰ পৰা যেতিয়া গ্লাছত আহিব এটা বাধা সৃষ্টি হ'ব ইয়াতে। যেটো বেগত গৈ আছে লাইটটো সেইটো বেগত যাব নোৱাৰিব। লাইটটো এনেকৈ যাব বিচাৰিছিলে। লাইটটো এনেকৈ জানিব বিচাৰিছিলে যদি গ্লাছখন নাথাকিলেহেঁতেন, এই গ্লাছৰ পিছখন নাথাকিলেহেঁতেন, লাইটটো অৱশ্যই তেনেকৈ গ'লেহেঁতেন। কিন্তু এই বাধাটো অহাৰ কাৰণে লাইটটো নিজক অলপ বেণ্ড কৰি দিব। লাইটটো নিজক ক'ত বেণ্ড কৰিব? এই নৰ্মেলৰ কাষত বেণ্ড কৰিব নিজক। এই নৰ্মেলৰ কাষত নিজক বেণ্ড কৰিব। এইটো বহুত ডাঙৰ প্ৰশ্ন, বহুত বঢ়িয়া কথা। ইয়াতে বহুত MCQ আহি যায়, ল'ৰা ছোৱালী ইয়াতে বহুত ডাঙৰ মিষ্টেক কৰি পেলায়। মনত ৰাখিবা কি এই বেণ্ডটো টুৱাৰ্ড নৰ্মেল হৈছে। মানে যদি মই এটা হালকা বস্তুৰ পৰা টাইটলৈ সোমাও, মানে ৰেৰাৰ মিডিয়াম, ৰেৰাৰ REARER, ৰেৰাৰ টু ডেন্সাৰ DNSER। বহুত ধুনীয়া কথা। যেতিয়া when এইটো লিখিলো লাইনটো, when light enters from rarer to denser, কি হয়? লাইটটো কোন পিনে মুভ হয়? It move or it shift toward normal. Okay, the reflected ray move toward normal. বহুত ধুনীয়া কথা। এই যে এংগলটো যে ইয়াক আমি কি বুলি কয়? এংগল R, মানে এংগল অফ ৰিফ্ৰেকশ্যন। বহুত ইম্পৰ্টেণ্ট কথা, একদম গুৰুত্বপূৰ্ণ কথা, কিন্তু এইটো মনত ৰাখিবা, কেতিয়াও নাপাহৰিবা এই বস্তু। যেতিয়া লাইট হালকা মিডিয়াম পৰা টাইট মিডিয়ামলৈ সোমায় তেতিয়া টুৱাৰ্ড নৰ্মেল, মানে নৰ্মেলৰ ওচৰত মুভ হয়। এইটো যে যাব বিচাৰিছিলে এনেকুৱাকৈ যাব এনেকৈ বিচাৰিছিলে, কিন্তু এইটো অলপ বেণ্ড হৈ গ'ল। চৰি, এইটো অলপ এইপিনে বেণ্ড হৈ গ'ল। চোৱা, যোৱা ৰাস্তা হয় এইটো অলপ বেণ্ড হৈ গ'ল। ঠিক আছে, এইটো ফাৰ্ষ্ট ফেনমেনা। এতিয়া মই নেক্সট এটা চাওঁ। এতিয়া চাওঁ কি হয়। বহুত ধুনীয়া প্ৰশ্ন এটা কৰিম এতিয়া মই। ঠিক আছে, চোৱা অলপ তলত আনি দিওঁ। নেক্সট, এতিয়া মই যদি আৰু এটা প্ৰশ্ন কৰোঁ ইয়াতে, যদি এইটো এতিয়া চোৱা নৰ্মেল